সাজিত মোৰ ঘৰ দিংগাঁও দগাঁও দিংগাঁও জিপি 4 নম্বৰ ৱাৰ্ডত মোৰ ঘৰ হয় তাৰ স্থায়ী বাসিন্দা হল কি হৈছে মানে যোৱা পঞ্চায়ত নিৰ্বাচনত ইলেকশ্যন খেলিছিলে 4 নম্বৰ ৱাৰ্ডৰ পৰা ৰাব্বুল ইছলাম তেখেত বাল্য বিবাহৰ লগত জড়িত আৰু পঞ্চায়ত নিৰ্বাচনৰ গাইডলাইনত চৰকাৰে কৈছিলে যদি কোনো ব্যক্তি বাল্য বিবাহৰ লগত জড়িত তেখেতটো দূৰৰ কথাই তেখেতৰ পৰিয়ালৰ কোনো মানুহে ইলেকশ্যনত নমিনেশ্যন বা মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিব আৰু ৰাব্বুল ইছলামে নিজে এইটো আইন ভায়োলেট কৰি ভংগ কৰি নিজে ইলেকশ্যন খেলিছে মানে ভুৱা শপতনামা দাখিল কৰিছে মনোনয়ন পত্ৰ তে সেই বিষয়ত মই এটি নগাঁও উপায়ুক্ত মহোদয়ৰ ছাৰৰ তাত যোৱা 26 তাৰিখত এটি অভিযোগ দাখিল কৰিছিলোঁ লগতে জুৰিয়া পুলিচ ষ্টেচনত অচি ছাৰক এটি এজাহাৰ দিয়া হৈছিলে আৰু চৰকাৰী গাইডলাইন মতে এই বাল্য বিবাহৰ কেছটো যেহেতু পঞ্চায়তৰ সচিবে বা গাঁও প্ৰধানে কৰিব লাগে সেই উপলক্ষে আজি আহিছোঁ আজি আহি আমাৰ মানে হেৰি সেক্ৰেটাৰী সাহেবক দগাঁও দিংগাঁও গাঁও পঞ্চায়তৰ সচিব সাহেবক মই এটি তথ্যপাতি সহ মই এটি অভিযোগ দাখিল কৰিছোঁ তেখেতে আমাক আশ্বাস দিছে যে অতি সোনকালে ইয়াৰ কিবা এটা ৰিপৰ্ট লৈ গ্ৰাউণ্ড ৰিপৰ্ট লৈ এইটো তেখেতে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বা চৰকাৰক জনাব বুলি কৈছে মই আশাবাদী কাৰণ বিজেপি চৰকাৰ মই জনামতে মানে কৰাপ্টেড মুক্ত কৰিব চেষ্টা কৰি আছে যাতে সমাজত কোনো ধৰণৰ অন্যায় অত্যাচাৰ বা নাইনচাফি যোনটো এইটো নহয় তাৰ কাৰণে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে বাল্য বিবাহৰ নিচিনা এটি গুৰুতৰো মানে কৰা ক্ৰাইম কৰা মানুহক চৰকাৰে কোনো পৰ্যায়ে ৰেহাই নিদিয়ে কাৰণ মানে আমাৰ মুখ্যমন্ত্ৰী ছাৰে এই বাল্য বিবাহ ৰোধ কৰিবলৈ বহুত ভাল এটা ভূমিকা বা প্ৰচেষ্টা হাতত লৈছে আমি দেখা পাইছোঁ ইতিমধ্যে বহুত মানুহ মানে এৰেষ্ট হৈছে বাল্য বিবাহৰ লগত জড়িত আৰু মই আশাবাদী যে চৰকাৰে এইটো মানে ইয়াৰ ওপৰতো গুৰুত্ব আৰোপ কৰি দোষীক মানে কৰায়ত্ব কৰিব বুলি মই আশাবাদী আৰু লগতে মই মানে নগাঁৱৰ উপায়ুক্ত মহোদয় ছাৰ আৰু লগতে জিলা আৰক্ষী অধীক্ষক ছাৰক মই ৰিকুৱেষ্ট কৰিম যাতে বাল্য বিবাহৰ নিচিনা ঘটনা যাতে সমাজত দুনাই নঘটে আৰু এই আমাৰ যোনটো অভিযোগ আছে দগাঁও দিংগাঁও জিপিৰ 4 নং ৱাৰ্ড সদস্যৰ জয়ী প্ৰাৰ্থী ৰাব্বুল ইছলামৰ বিৰুদ্ধে বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ মানে অনুৰোধ কৰিছোঁ